UPL আৰু BPF একেলগে নিৰ্বাচনী প্ৰচাৰ কৰিব। কোনে কৈছে কেনেকৈ সম্ভৱ হ'ব? যোৱাকালি মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া হাগ্ৰামা ছাৰক ইনচাল্ট কৰি পেলাই তেওঁ গালি পাৰি আছে। ইয়াই কিবা ইউনিটি হ'ব নেকি? 2 দিন আগত ফেৰেংগাই হাগ্ৰামা ছাৰক ইনচাল্ট কৰিছে, বেয়া বেয়া ভাষাৰে মানে মিডিয়াত গালি পাৰি আছে। কোনটো যুক্তিত কোনটো আধাৰত UPPL আৰু BPF মানে একত্ৰীকৰণ হ'ব? কেনেকৈ হ'ব? কিবা সম্ভাৱনা আছে নেকি এনেকা? তো কোনো সম্ভাৱনা নাই। UPPLৰ নাও ডুবি গ'ল, তেওঁলোকক এতিয়া সহায় লাগে। মানে BJPয়ে তেওঁলোকক লগ এৰাৰ পিছত তেওঁলোকে মানে এলায়েন্স পাৰ্টনাৰ বিচাৰি বিচাৰি আপাতৰি খাইছে। UPPLে অকলে ইলেকশ্যন খেলাৰ কোনো দম নাই। BPFৰ সহায় বিচাৰি BPF লগে ইউনিটি হ'ব লাগে বুলি তেওঁলোকে আমাক অনুৰোধ জনাই আছে। কিন্তু এতিয়া সময় বহুত দেৰি হৈ গ'ল। তেওঁলোকৰ প্লেনিং আছিলে হাগ্ৰামা ছাৰক তেওঁলোকে মানে শিৱৰ পৰা মানে গাড়ী শ্বুট কৰাটো তেওঁলোকৰ এটা মানে ইণ্টাৰনেল এটা প্লেনিং আছিলে। খাম্পা বৰগেৰী জড়িত আছে এইটো প্লেনিঙত। হাগ্ৰামা ছাৰক BPF দলৰ সভাপতিৰ পৰা তেখেতক গুচাব লাগে বুলি খাম্পাহঁতে প্লেনিং কৰি আছিল। খাম্পা নিজে এতিয়া UPPLত যাই যোগদান কৰিলে। চ' ইয়াৰ কাৰণে কোনো দিনা এলায়েন্স হোৱাৰ সম্ভাৱনা আমি দেখা নাই। আৰু সময় মানে যথেষ্ট দেৰি হ'ল। আৰু UPPLক লগত লোৱা মানে কি? ডুবি যোৱা নাৱক উঠাই লোৱা কাণ্ডত, হয় না নহয়? কিয় লাগে এনেকা পাৰ্টি? আমাক নালাগে এনেকা পাৰ্টি। আজি BPFে অকলে শক্তিশালী হয়, UPPLৰ সহায় আমাক নালাগে। বাছ কাৰো লগত এলায়েন্স নাই। হীৰা শৰণীয়া ডাঙৰীয়া নিজে আগবাঢ়ি আহি কৈ আছে আমি BPFক সহায় কৰিম, হাগ্ৰামা ছাৰে চিফ হ'ব লাগে। মানে GSP লিডাৰ কোকৰাঝাৰ লোকসভা সমষ্টি প্ৰাক্তন সাংসদ হীৰা শৰণীয়া ডাঙৰীয়া নিজে মানে উপজাচি আমাক সহায় কৰিব বিচাৰিছে। আমি হীৰা শৰণীয়া ডাঙৰীয়াৰ যি সহায় আগবঢ়াইছে আমি তেখেতক ৱেলকাম জনাইছোঁ।